জন্ম মাহ অনুসৰি জাতক জাতিকাৰ ব্যক্তিত্ব আপোনাৰ জন্ম মাহটো কি জানেনে বাৰু মানুহৰ জন্ম হোৱা মাহে তেওঁৰ স্বভাৱ ভাগ্য আৰু ৰাগ ভাল পোৱা আনকি সফলতালৈকে প্ৰভাৱ পেলাব পাৰে বুলি বহুতেই বিশ্বাস কৰে কিছুমান মানুহে বহুত ইমোচনেল কিছুমান বৰ্ণ লিডাৰ আৰু কিছুমান মানুহৰ ওপৰত সহজে ভৰসা কৰিব নালাগে আজিৰ এই ভিডিঅ'টোত মই ক'ম জন্ম মাহ অনুসৰি জাতক জাতিকাৰ আচল ব্যক্তিত্ব শেষলৈ চাই থাকিব কাৰণ আপোনাৰ মাহটোৰ কথা শুনি আপুনি নিজেই আচৰিত হৈ যাব পাৰে প্ৰথমে কৈছোঁ মই জানুৱাৰী মাহৰ কথা জানুৱাৰী মাহত জন্ম হোৱা জাতক জাতিকাসকল সাধাৰণতে বহুত হাৰ্ড ৱৰ্কিং হয় আৰু এই মানুহবোৰ বুলি ক'ব নোৱাৰি মানুহসকলে জীৱনত সহজে হাৰ নামানে লিডাৰশ্বিপ কোৱালিটি থাকে বহুত বেছি আৰু নিজৰ নিয়মমতে চলি ভাল পায় কিন্তু কেতিয়াবা অলপ জেদি স্বভাৱৰ হয় প্ৰেমৰ ক্ষেত্ৰত চিৰিয়াছ হয় যাক ভাল পায় অন্তৰৰ পৰা ভাল পায় এইবাৰ কৈছোঁ মই ফেব্ৰুৱাৰী মাহৰ জাতক জাতিকাসকলৰ কথা ফেব্ৰুৱাৰী মাহত জন্ম হোৱা জাতক জাতিকাসকল বহুত বেছি ক্ৰিয়েটিভ হয় আৰু ইম'চনেল হয় তেওঁলোকৰ মন সহজে সকলোৱে বুজি নাপায় কেতিয়াবা বহুতে হাঁহে আকৌ কেতিয়াবা একেবাৰে নীৰৱ হৈ যায় বন্ধুৰ বাবে সকলো কৰিব পাৰে কিন্তু বিট্ৰেল একেবাৰে সহ্য কৰিব নোৱাৰে এতিয়া মই কৈছোঁ মাৰ্চ মাহৰ জাতক জাতিকাসকলৰ কথা মাৰ্চ মাহত জন্ম হোৱা জাতক জাতিকাসকল সাধাৰণতে শান্ত স্বভাৱৰ হয় তেওঁলোকৰ হৃদয় বহুত কোমল হয় আৰু আনক সহায় কৰিবলৈ ভাল পায় স্পিৰিচুৱেল দিশত আগ্ৰহ বেছি থাকে কিন্তু বহুত বিশ্বাস কৰাৰ বাবে বহু সময়ত ঠগ খাবলগীয়া হয় এতিয়া মই কৈছোঁ এপ্ৰিল মাহৰ জাতক জাতিকাসকলৰ কথা এপ্ৰিল মাহত জন্ম হোৱা জাতক জাতিকাসকল বৰ্ণ লিডাৰ বুলি কোৱা হয় এনাৰ্জি বহুত বেছি থাকে যি কাম কৰে ফুল কনফিডেন্স লৈ কৰে কিন্তু ৰাগ অলপ বেছি থাকে আৰু ইম্পেচেন্সৰ বাবে কেতিয়াবা সমস্যাত পৰিব পাৰে তেওঁলোকৰ পাৰ্চনেলিটি সহজে মানুহে পাহৰিব নোৱাৰে এতিয়া মই কৈছোঁ মে' মাহৰ জাতক জাতিকাসকলৰ কথা মে' মাহত জন্ম হোৱা জাতক জাতিকাসকলৰ মাইণ্ড বহুত ষ্ট্ৰং হয় লাক্সাৰী লাইফ ভাল পায় আৰু নিজৰ ড্ৰিম পূৰণৰ বাবে বহুত কষ্ট কৰিব পাৰে আকৰ্ষণীয় পাৰ্চনেলিটিৰ হয় সেইবাবে মানুহৰ মন সহজে জয় কৰিব পাৰে কিন্তু এবাৰ সিদ্ধান্ত ল'লে সহজে চেঞ্জ নকৰে তেওঁলোকে এইবাৰ মই কৈছোঁ জুন মাহত জন্ম হোৱা জাতক জাতিকাসকল জুন মাহত জন্ম হ'লে সাধাৰণতে বহুত বেছি ইণ্টেলিজেণ্ট আৰু স্মাৰ্ট টকাৰ হয় তেওঁলোকৰ যিকোনো মানুহৰ লগত সহজে মিলিব পৰা এটা কেপাচিটি থাকে মানে গুণ এটা থাকে কিন্তু মুড বহুত বেছি সলনি হয় এদিন বহুত হেপী হ'ব পাৰে যদি আনদিনাখন আকৌ একেবাৰে চাইলেণ্ট হৈ যাব পাৰে প্ৰেমৰ ক্ষেত্ৰত বহুত ইম'চনেল হয় জুলাই মাহত এইবাৰ মই কৈছোঁ জুলাই মাহত জন্ম হোৱা জাতক জাতিকাসকল সাধাৰণতে ফেমিলি লাভাৰ হয় তেওঁলোকৰ নিজৰ মানুহৰ বাবে সকলো কৰিব পাৰে চেনচিটিভ স্বভাৱৰ বাবে কেতিয়াবা ভিতৰি দুখ পাই থাকে বাহিৰত হাঁহে কিন্তু অন্তৰত বহুত কথা লুকাই ৰাখে এইবাৰ আগষ্ট মাহৰ জাতক জাতিকাসকলৰ কথা কৈছোঁ আগষ্ট মাহত জন্ম হোৱা জাতক জাতিকাসকল সাধাৰণতে কনফিডেন্স হয় বহুত বেছি কনফিডেন্স থাকে তেওঁলোকৰ মাজত আৰু এটেনশ্যন খুব ভাল পায় আৰু লিডাৰশ্বিপ গুণ থাকে কথা কওঁতে বহুত পাৱাৰফুল হয় কিন্তু অহংকাৰ অলপ বেছি হ'লে সম্পৰ্কত সমস্যা আহিব পাৰে তাৰপিছত মই এইবাৰ কৈছোঁ ছেপ্টেম্বৰ মাহৰ জাতক জাতিকাসকলৰ কথা ছেপ্টেম্বৰ মাহত জন্ম হোৱা জাতক জাতিকাসকল বহুত বেছি পাৰফেকশ্যন লাভাৰ হয় সৰু কথাও গভীৰভাৱে চিন্তা কৰে পঢ়া শুনা আৰু নলেজৰ ক্ষেত্ৰত আগুৱাই থাকে কিন্তু অভাৰ থিংকিঙৰ বাবে নিজেই টেনশ্যন লৈ থাকে এইবাৰ মই কৈছোঁ আপোনালোকক অক্টোবৰ মাহৰ জাতক জাতিকাসকলৰ কথা অক্টোবৰ মাহত জন্ম হোৱা জাতক জাতিকাসকল চাৰ্মিং আৰু ৰোমেণ্টিক হয় সকলোৱে তেওঁলোকৰ কোম্পানী ভাল পায় হাই কাজিয়া পচন্দ নকৰে আৰু শান্তিপূৰ্ণ জীৱন বিচাৰে কিন্তু কেতিয়াবা ডিচিশ্যন লোৱাত দেৰি কৰে এইবাৰ মই কৈছোঁ আপোনালোকক নৱেম্বৰ মাহৰ জন্ম হোৱা জাতক জাতিকাসকলৰ কথা নৱেম্বৰ মাহত জন্ম হ'লে সাধাৰণতে মিষ্টেৰিয়াছ হয় তেওঁলোকৰ মনত কি চলি আছে সহজে কোনেও বুজি নাপায় ষ্ট্ৰং মাইণ্ডেড আৰু ফেয়াৰলেছ হয় কিন্তু এবাৰ বিট্ৰেল পালে সহজে কাকো ক্ষমা নকৰে এইবাৰ মই কৈছোঁ ডিচেম্বৰ মাহৰ জন্ম হোৱা জাতক জাতিকাসকল ডিচেম্বৰ মাহত জন্ম হ'লে সাধাৰণতে ফান লাভিং হয় ট্ৰেভেল এডভেঞ্চাৰ আৰু নতুন বস্তু শিকিবলৈ খুব ভাল পায় তেওঁলোকৰ হৃদয় বহুত ভাল হয় কিন্তু কেতিয়াবা অতিমাত্ৰা কেয়াৰফ্ৰী হোৱাৰ বাবে সমস্যাত
আপোনাৰ জন্ম মাহটো কমেণ্ট কৰি জনাবলৈ নাপাহৰিব লগতে পৰৱৰ্তী ভিডিঅ'বোৰৰ বাবে পেজটো ফ'ল' কৰি লগত থাকিব আৰু বন্ধু বান্ধৱীসকলৰ মাজলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব